ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহু সন্মিলন তাৰ সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাকুমত উপস্থিত আছোঁ। শোভাযাত্ৰাত মোৰ সতীৰ্থ দেখুৱাব তাৰ সামগ্ৰিক দৃশ্য। ইয়াত ৬৬ সংখ্যক মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ পালন কৰিছে আৰু ৪, ৫ আৰু ৬ মে তাৰিখে এনেধৰণে ৩ দিনীয়াকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আজি সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ সমন্বয়ৰ ভূমিলৈ পৰিণত হৈছে আৰু ইয়াত বিশেষকৈ নৱপ্ৰজন্মসকল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি পোনে পোনে ইয়াৰ যি মৌচম বৰুৱা আছে উদযাপন সমিতিৰ সভাপতি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু আপোনালোকৰ তৰফৰ পৰা সুন্দৰ শোভাযাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ সমন্বয়ৰ ভূমিলৈ পৰিণত হৈছে, কি জনাব ইয়াৰ পৰা? মাকুম হ'ল এক মিলন তীৰ্থ। সাংস্কৃতিক ক্ষেত্ৰত মাকুম যথেষ্ট আগবঢ়া। আমি আজি প্ৰথম দিনৰ কাৰ্যসূচী এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। এই বিহুখন এখন অতি ঐতিহ্যমণ্ডিত বিহু, অসমৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত বিহু। আমি প্ৰতি বছৰে বিহুখন অনুষ্ঠিত কৰোঁ, এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। কিন্তু এবাৰ বিশেষভাৱে মই শলাগিব লাগিব, মাকুমৰ যুৱ শক্তি ওলাই আহিছে, যুৱ প্ৰজন্মৰ আপুনি দেখিব ইয়াত উদ্যোক্তাসকল উদযাপন সমিতিৰ প্ৰতিজন এক যুৱ উদ্যমেৰে আহিছে। গতিকে আমি বিহুখন সাফল্য কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু ৰাইজে আমাক যিধৰণে সহযোগিতা কৰিছে আমি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখা গৈছে যথেষ্ট সংখ্যক আমি শিশু নতুন নৱপ্ৰজন্মৰ হুঁচৰি দলৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক দলত অংশগ্ৰহণ কৰিছে, তেনে ক্ষেত্ৰত তেওঁলোকক কি জনাব? এই বৰ্তমান যি সময়, এই সময়ছোৱাত যুৱ প্ৰজন্ম দেখিছে বিভিন্ন বেয়া দিশলৈ গৈ আছে, ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যি মাদক দ্ৰব্য সেই প্ৰতি আকৰ্ষিত হৈছে। কিন্তু মাকুমৰ বৰ্তমান পৰিৱেশ এনেকুৱা যে দেখিছে আপোনালোকে কলা সংস্কৃতিৰ ক্ষেত্ৰত আমি বিহু আখৰাৰ পৰা আদি কৰি বিহু বিভিন্ন ধৰণৰ আমি যিধৰণে আমি আয়োজন কৰিছোঁ ৱৰ্কশ্বপবিলাক, কৰ্মশালাবিলাক, গতিকে মাকুম কলা সংস্কৃতিত যথেষ্ট আগবঢ়া আৰু এই দ্বাৰা অক্ষুণ্ণ থাকিব। আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ সাংবাদিক তথা মাকুমৰে সাংবাদিক ৰাতুল ডেকা ডাঙৰীয়া আছে। আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু মাকুমৰে সাংস্কৃতিক সমন্বয় বাৰ্তা কেনেধৰণে দিব? ধন্যবাদ। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে তেখেতৰ কথাখিনি কৈ গ'লে মই এইটোৱে কওঁ, মাকুম আমাৰ কেন্দ্ৰীয় বিহুখন কেৱল বিহু নহয়, ই আমাৰ ইয়াত আমাৰ শৈশৱ, ইয়াত যৌৱন জড়িত হৈ আছে। যিহেতু এই ঐতিহ্যমণ্ডিত যি বিহু, এই বিহু আমি বিশ্ব দৰবাৰলৈ চিনাকি কৰাই দিবলৈ আমি সম্পূৰ্ণ প্ৰয়াস কৰিছোঁ। এবাৰ ৬৬ সংখ্যক যি বিহু, এই কেন্দ্ৰীয় বিহুখন, এই কেন্দ্ৰীয় বিহুখনে আমাক বিশ্ব দৰবাৰলৈ লৈ যাব, আগুৱাই লৈ যাব। আমাৰ যুৱ প্ৰজন্ম ইতিমধ্যে কৈ গ'ল, যুৱ প্ৰজন্ম আগুৱাই আহিছে। দেখি আপোনালোকে দেখা পাইছে সাংস্কৃতিক যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, লোকে লোকাৰণ্য হৈ পৰিছে আমাৰ মাকুম সমগ্ৰ বৃহত্তৰ মাকুম অঞ্চল। ইয়াত এইখন কেৱল আমাৰ মাকুমৰ কাৰণে বিহু, আমাৰ আৱেগ হয়। এই আৱেগ আমি সদায় জীয়াই থাকিব লাগিব। আমাৰ পিছৰ প্ৰজন্মক এইটো আহ্বান জনাম যে আমাৰ পিছতো এই বিহুখন যাতে জীয়াই ৰাখে। ধন্যবাদ। এনেধৰণে মাকুম কেন্দ্ৰীয় ৰঙালী বিহু যি সন্মিলন, আজি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাত বিভিন্ন ঠাইৰ পৰা সাংস্কৃতিক দলসমূহ আহিছে। এটা কথা উল্লেখ কৰিব লাগিব, সভাপতি ডাঙৰীয়া আৰু সতীৰ্থ সাংবাদিকে এটা কথা উল্লেখ কৰিছে যে ইয়াতে মাকুম অঞ্চলত কেৱল মাত্ৰ অকল মাকুমৰে নহয়, ইয়াত সাংস্কৃতিক সমন্বয় আছে যি এই মাকুম অঞ্চলত আটাইতকৈ চহকী বুলি ক'ব লাগিব।